আজি আমি এটা সুন্দৰ টপিক আলোচনা কৰিবলৈ গৈ আছোঁ, যিটো দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। আহি থকা আগন্তুক HSLC পৰীক্ষাত এই প্ৰশ্নটো অহাৰ প্ৰায় 80% সম্ভাৱনা আছে। গতিকে আমি চাওঁ সন্তানৰ লিংগ কেনেদৰে নিৰ্ধাৰণ কৰা হয়, এটা সন্তান পুৰুষ হ'ব নে মহিলা হ'ব সেইটো আমি কেনেদৰে নিৰ্ণয় কৰিব পাৰোঁ। এই কুৱেশ্যনটো মেট্ৰিক পৰীক্ষাত আহিয়ে থাকে, HSLC পৰীক্ষাত আহিয়ে থাকে। আমি মেট্ৰিক বুলিয়ে কওঁ। গতিকে আমি কেনেকৈ কৰিম চাবচোন। সাধাৰণতে মানুহৰ দেহত 23 যোৰ ক্ৰমজম থাকে, কিন্তু এই যোৰবিলাক কেনেকুৱা সংযুক্তভাৱে যোৰ পাতি নাথাকে। অৰ্থাৎ মই ধৰি ল'লোঁ মোৰ দুযোৰা জোতা আছে, একযোৰা মোৰ ৰেড কালাৰ আৰু আনযোৰা ব্লু কালাৰৰ। এতিয়া যদি মই এটা কাম কৰোঁ, জুবিন গাৰ্গাৰ নিচিনা ৰেড কালাৰৰ এক পাত ব্লু কালাৰৰ এক পাত জোতা পিন্ধো, তথাপিতো মোৰ এযোৰ হ'ব, ইয়াতো 1 পেয়াৰ হ'ব, এযোৰ জোতা হ'ব। এনেকুৱাও যোৰা হ'ব, চেম কালাৰতো যোৰা হ'ব। আৰু যদি মই ৰেড এক পাত ব্লু এক পাত লওঁ, তেতিয়াও মোৰ সেই যোৰাটো যোৰাই হ'ব। ঠিক তেনেকুৱা এটা কথা যে মানুহৰ সেই যি 23 যোৰ ক্ৰমজম থাকে, তাৰে 22 যোৰ ক্ৰমজম চেম হয়, যোৰ পাতি নাথাকে। অকল পুৰুষ বা অকল মহিলাৰ হৈ যোৰ পাতি নাথাকে, অৰ্থাৎ সংযুক্তভাৱে যোৰ পাতি নাথাকে। তেতিয়াহ'লে কেনেকৈ থাকে আমি চাওঁ। চাবচোন, মেল ফিমেল কিমান থাকে? 1 2 3 4 এনেকৈ গৈ 22 23 যোৰ ক্ৰমজম থাকে। ফিমেলতো একে নিচিনাই 1 2 3 4 গৈ 22 23 ক্ৰমজম থাকে। ইয়াৰে এই যে মই কৈছিলোঁ সংযুক্ত হৈ যোৰ পাতি নাথাকে, তেতিয়াহ'লে কেনেকৈ থাকে? পুৰুষৰ এডাল আৰু মহিলাৰ এডাল ক্ৰমজম হয় একযোৰৰ। ঠিক তেনেকৈ আকৌ পুৰুষৰ এডাল মহিলাৰ এডাল লগ লাগি 2 যোৰ হ'ল। ঠিক তেনেকৈ এইটো একযোৰ হ'ব, এইটো একযোৰ হ'ব। এনেকৈ 22 নম্বৰ ক্ৰমজম যোৰলৈকে তেনেকুৱাকৈ যোৰ পাতি থাকিব, অৰ্থাৎ পুৰুষৰ এডাল মহিলাৰ এডাল। এতিয়া এই 23 নম্বৰ ক্ৰমজমযোৰ কিন্তু এনেকুৱাকৈ যোৰ পাতি নাথাকে। তেতিয়াহ'লে কেনেকৈ থাকে? সংযুক্ত হৈ থাকে, অৰ্থাৎ পুৰুষৰে দুডাল আৰু মহিলাৰো দুডাল হৈ থাকে। বুজি পালা? এতিয়া এইখিনিতে আহিল কথাটো যে কেনেকৈ থাকে। 23 নম্বৰ যিযোৰা ক্ৰমজম, 23 নম্বৰ যোৰটো কি হৈ থাকে? সংযুক্ত হৈ যোৰ পাতি থাকে, অৰ্থাৎ পুৰুষৰে দুডাল থাকে আৰু মহিলাৰে দুডাল থাকে। এই ক্ষেত্ৰত কি হয়? পুৰুষৰ যি দুডাল ক্ৰমজম থাকে তাৰে একডাল দীঘল, সেইডালক X বুলি কয়, আৰু আন এডাল চুটি হয় কাৰণে সেইডালক Y বুলি কয়। সমান নহয়, পুৰুষৰ ক্ৰমজমডাল কেনেকুৱা? সমান নহয়, এডাল অলপ চুটি। সেইকাৰণে দীঘলডালক X ক্ৰমজম, চুটিডালক Y ক্ৰমজম বুলি কয়। আৰু এই 23 নম্বৰ ক্ৰমজমযোৰকে লিংগ নিৰ্ণয় ক্ৰমজম বুলি কয়। কোনযোৰ লিংগ নিৰ্ণয় ক্ৰমজম? যিযোৰা 23 নম্বৰ ক্ৰমজম থাকে। মানুহৰ দেহত যিযোৰ 23 নং ক্ৰমজম থাকে, সেই ক্ৰমজমযোৰকে লিংগ নিৰ্ণয় ক্ৰমজম বুলি কয়। কাৰণ লিংগ নিৰ্ণয়ৰ ক্ষেত্ৰত আমি সেই 23 নম্বৰ যোৰটোহে চাব লাগে, আগৰবিলাক আৰু চাব নালাগে। গতিকে চাব, পুৰুষৰ ক্ষেত্ৰত যিহেতুকে এডাল দীঘল, আনডাল চুটি, সেইকাৰণে এডালক X এডালক Y বুলি কওঁ। এডাল দীঘল, এডাল চুটি। কিন্তু মহিলাৰ ক্ষেত্ৰত কি হয়? সমান থাকে, দুইডাল ক্ৰমজম সমান থাকে। গতিকে দুইডালকে আমি XX ক্ৰমজম বুলি কওঁ। হৈ গ'ল, ডেফিনিশ্যনখিনি কমপ্লিট হৈছে। এতিয়া চাবচোন, যদি আমাৰ নিষিক্ত যিটো কোষ থাকিব, সেই কোষটোত মহিলাৰ পৰা যিকোনো ক্ষেত্ৰতে X ক্ৰমজমে যাব, যিহেতুকে দুইডালে Xে যাব। কিন্তু পুৰুষৰ পৰাও যদি X আৰু মহিলাৰ পৰাও যদি X ক্ৰমজমটো যায়, তেতিয়াহ'লে চাচোন কেনেকুৱা হ'ল? যিটো নিষিক্ত কোষ সেইটো হৈ গ'ল XX। কিন্তু পুৰুষৰ পৰা যদি আকৌ Y যায়, মহিলাৰ পৰাতো যিকোনো ক্ষেত্ৰত Xে আহিব, গতিকে এইবাৰ কেনেকুৱা হ'ব? XY। বুজি পালানে? এইটো আমাৰ নিষিক্ত কোষ। নিষিক্ত যিটো কোষ থাকিব, সেই কোষটোত যদি XX ক্ৰমজম হয়, তেতিয়াহ'লে আকৌ আগৰ নিচিনা এইটো কি হ'ব? ফিমেল হ'ব, মহিলা। আৰু যদি XY ক্ৰমজম হয়, তেতিয়াহ'লে সেইটো কি হ'ব? মেল। গতিকে বুজি পালা? এইখিনি কথা ধুনীয়াকৈ লিখি দিলে 2 বা 3 নম্বৰ পাই যাবা। কি হ'ল যে আমাৰ মানুহৰ দেহত কিমান যোৰ ক্ৰমজম থাকে? 23 যোৰ। ইয়াৰে 22 যোৰৰ কথা আমাক নালাগে লিংগ নিৰ্ণয়ৰ ক্ষেত্ৰত। কোন যোৰ লাগে? 23 নম্বৰ ক্ৰমজম যোৰ লাগে। যিহেতুকে 23 নম্বৰ ক্ৰমজম যোৰ আমাক লাগে লিংগ নিৰ্ণয়ৰ ক্ষেত্ৰত, গতিকে সেই 23 নং ক্ৰমজম যোৰক আমি কি বুলি কওঁ? লিংগ নিৰ্ণয় ক্ৰমজম বুলি কওঁ। এই 22 যোৰ ক্ৰমজম পুৰুষৰ একডাল, মহিলাৰ একডাল হৈ যোৰ পাতি থাকে। কিন্তু 23 নম্বৰ ক্ৰমজম যোৰ পুৰুষৰে দুডাল, মহিলাৰে দুডাল হৈ যোৰ পাতি থাকে। পুৰুষৰ ক্ষেত্ৰত একডাল দীঘল, একডাল চুটি হয় ক্ৰমজম, সেইকাৰণে সিহঁতক X আৰু চুটিডালক Y ক্ৰমজম বুলি কয়। দীঘলডাল X, চুটিডাল Y। আৰু মহিলাৰ ক্ষেত্ৰত দুইডাল সমান, গতিকে XX ক্ৰমজম বুলি কয়। সন্তানৰ গাত যদি পুৰুষৰ পৰা X ক্ৰমজম যায়, মহিলাৰ পৰাতো Xে আহিব, গতিকে তেতিয়া সন্তানটো মহিলা সন্তান হ'ব, অৰ্থাৎ ফিমেল হ'ব। আৰু যদি পুৰুষৰ পৰা Y ক্ৰমজম যায় নিষিক্ত কোষত আৰু মহিলাৰ পৰা Xে আহিব, গতিকে তেতিয়াহ'লে হ'ব মেল। গতিকে সন্তান
ল'ৰা হোৱা বা ছোৱালী হোৱাৰ ক্ষেত্ৰত অৱদান কাৰ থাকে? পিতৃৰ। এই ক্ষেত্ৰত মাতৃৰ অৱদান নাই। গতিকে আমাৰ দেখা যায় সমাজত মহিলাসকলক ছোৱালী সন্তান জন্ম দিলে অলপ বেলেগ এটা ধৰণে চোৱা যায়। গতিকে এতিয়া অৱশ্যে কমি গৈছে, মানুহবিলাক শিক্ষিত হৈছে। আজিকালি এইটো এটাতকৈ বেছি ছোৱালী সন্তান জন্ম দিলে মহিলাসকলক এয়া চকুৰে চোৱা হৈছিল, সেইটোৰ বহুত সংস্কাৰ সাধন হৈছে। তথাপিতো কিছু কিছু অঞ্চলত তেনেকুৱা দেখা যায়। গতিকে এই ক্ষেত্ৰত মহিলাসকলৰ কোনো দোষ নাই, এই ক্ষেত্ৰত পুৰুষৰহে অৱদান আছে। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব।